নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 13ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 13.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম কোৱেশ্চন নম্বৰ 3 কৰিমে সাইকেলেৰে ঘণ্টাত 15 কিলোমিটাৰ বাট অতিক্ৰম কৰে তেও 3 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব ইয়াতে আমাক কি কৈছে 1 ঘণ্টাত 15 কিলোমিটাৰ বাট অতিক্ৰম কৰে তেন্তে 3 ঘণ্টাত কিমান কিলোমিটাৰ বাট অতিক্ৰম কৰিব মানে যেতিয়া আমাৰ সময় বাঢ়ে তেতিয়া কি হ'ব দূৰত্ব বাঢ়িব সময় বাঢ়িলে দূৰত্ব বাঢ়িব গতিকে এই এটা কি প্ৰত্যক্ষ সমানুপাত যেহেতু আমি প্ৰত্যক্ষ সমানুপাত বুলি গম পাইছো গতিকে আমি কি লিখিব পাৰো x1 by y1 equal to x2 by y2 x1 ৰ মান আছিল 1 আৰু y1 ৰ মান আছিল 15 x2 ৰ মান আছিল 3 আমি y2 ৰ মান উলিয়াব লাগিব ইয়াতে আমি কি কৰিম ক্ৰস multiplication কৰিম 1 into y2 equal to 3 into 15 y2 equal to 45 গতিকে 3 ঘণ্টাত 45 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নত চাও হা ইয়াতো কি কৈছে 5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব এটা চোৱা 1 ঘণ্টাত 15 কিলোমিটাৰ যদি যায় 5 ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব আমাক উলিয়াব দিছে ইয়াতো ঠিক একে সময় বাঢ়িলে দূৰত্ব বাঢ়িব গতিকে এটা প্ৰত্যক্ষ সমানুপাত প্ৰত্যক্ষ সমানুপাত যেহেতু আমি প্ৰত্যক্ষ সমানুপাত বুলি গম পাইছো গতিকে আমি কি লিখিব পাৰো x1 by y1 equal to x2 by y2 x1 ৰ মান 1 y1 ৰ মান 15 x2 ৰ মান হল 5 আমি y2 ৰ মান উলিয়াব লাগিব ইয়াতে আমি ক্ৰস মাল্টিপ্লাই কৰিছো 1 into y2 equal to 5 into 15 y2 equal to 5 into 15 কইলে কি হল 75 গতিকে 5 ঘণ্টাত 75 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট 1 ঘণ্টা 20 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব ইয়াতে চোৱা ইয়াতে কি আছে 1 ঘণ্টা 20 মিনিট ইয়াক আমি কি কৰিম ইয়াক আমি মিনিটলৈ কনভাৰ্ট কৰি লম
1 ঘণ্টা মানে হল 60 মিনিট গতিকে 1 ঘণ্টা 20 মিনিট কিমান হ'ব 60 plus 20 1 ঘণ্টা 20 মিনিট মানে হন কিমান 80 মিনিট এতিয়া ইয়াটো কি হৈছে সময় প্ৰথমতে কি দিছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 15 কিলোমিটাৰ নেক্সট সময় কি দিছে 1 ঘণ্টা 20 মিনিটত কিমান কিলোমিটাৰ যাব আমাক উলিয়াব দিছে আমি কি জানো যে সময় বাঢ়িলে দূৰত্ব বাঢ়িব গতিকে এটা প্ৰত্যক্ষ সমানুপাত যেহেতু আমি প্ৰত্যক্ষ সমানুপাত বুলি কৈছো গতিকে আমি কি লিখিব পাৰো x1 by y1 x2 by y2 x1 মানে কিমান আছিলে 1 ঘণ্টা মানে আমি মিনিটত লিখিলে কি লিখিম 60 মিনিট y1 আছিলে 15 কিলোমিটাৰ x2 কিমান আছিলে 1 ঘণ্টা 20 মিনিট 1 ঘণ্টা 20 মিনিট মানে কিমান পাইছো আমি 80 মিনিট গতিকে ইয়াতে আমি লিখিম 80 আমি y2 ৰ মান উলিয়াব লাগিব গতিকে আমি কি কৰিলো ক্ৰস মাল্টিপ্লিকেশন কৰিলো 60 into y2 equal to 15 into 80 y2 equal to 15 into 80 divided by 60 15 4 গুণ 60 y2 equal to কিমান পালো 20 গতিকে আমি কি লিখিব পাৰো গতিকে 1 ঘণ্টা 20 মিনিটত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 4 ঘণ্টাত গড়ে 50 কিলোমিটাৰ বেগত গৈ থকা গাড়ী এখনেৰে 3 ঘণ্টা 15 মিনিটত জুলুমিয়ে কাজিৰঙা পালেগৈ তেওঁ কিমান দূৰৰ পৰা কাজিৰঙালৈ আহিছে ইয়াতে 1 ঘণ্টাত 50 কিলোমিটাৰ যদি দূৰত্ব অতিক্ৰম কৰে তেতিয়া হলে 3 ঘণ্টা 15 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব আমাক উলিয়াব দিছে ইয়াতে আমি কি আছে ইয়াতে 1 ঘণ্টা ইয়াতে 3 ঘণ্টা 15 মিনিট আমি কি কৰিব লাগিব 3 ঘণ্টা 15 মিনিট আমি মিনিটলৈ কনভাৰ্ট কৰিব লাগিব 1 ঘণ্টা মানে 60 মিনিট গতিকে 3 ঘণ্টা 15 মিনিট 3 into 60 plus 15 195 মিনিট 3 ঘণ্টা 15 মিনিট মানে কিমান পালো 195 মিনিট আৰু সময় বাঢ়িলে কি হ'ব আমাৰ দূৰত্ব বাঢ়িব
গতিকে ই এটা প্ৰত্যক্ষ সমানুপাত যেহেতু আমি প্ৰত্যক্ষ সমানুপাত বুলি x1 by y1 equal to x2 by y2 x1 মানে আছিলে 1 ঘন্টা 1 ঘন্টা আমি মিনিটত লিখিলে কি লিখিম 60 মিনিট আৰু y1 আছিলে 50 কিলোমিটাৰ x2 আছিলে 3 ঘন্টা 15 মিনিট গতিকে 3 ঘন্টা 15 মিনিট কিমান পাইছো আমি 195 মিনিট আমি y2 ৰ মান উলিয়াব লাগিব y2 into 60 equal to 50 into 195 y2 equal to 50 into 195 by 60 0 0 cancel গল এটো 3 ৰে কাটিলে কিমান থাকিলে 2 এক 3 ৰে 3 6 গুণ 18 3 5 গুণ 15 y2 equal to 5 into 65 by 2 5 5 গুণ 25 6 5 গুণ 30 31 32 325 by 2 y2 equal to 325 by 2 কৰিলে কিমান পাম 2 1 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 দশমিক দিলো এটা 0 আহিলে 2 5 গুণ 10 162.5 গতিকে 3 ঘন্টা 15 মিনিটত 162.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব গতিকে জুলুমিয়ে 162.5 কিলোমিটাৰ প্ৰশ্নত কি দিছে জুলুমিয়ে কিমান দূৰৰ পৰা কাজিৰঙা আহিছে জুলুমিয়ে 162.5 কিলোমিটাৰ দূৰৰ পৰা কাজিৰঙালৈ আহিছে এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ঘণ্টাত 510 কিলোমিটাৰ বেগত গৈ থকা বিমান এখনে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব ইয়াতো আমি কি কৰিব লাগিব 2 ঘণ্টা 20 মিনিটক আমি মিনিটলৈ কনভাৰ্ট কৰিম 1 ঘণ্টা মানে 60 মিনিট গতিকে 2 ঘণ্টা 20 মিনিট মান হব 2 into 60 plus 20 whole minute 120 plus 20 minute আমি কি লিখিব পাৰো 140 minute 2 ঘণ্টা 20 মিনিট মানে কিমান 140 মিনিট আৰু ইয়াতে কি হ'ব সময় বাঢ়িলে দূৰত্ব বাঢ়িব গতিকে এটো কি এটা প্ৰত্যক্ষ সমানুপাত গতিকে আমি কি লিখিব পাৰো
x1 by y1 equal to x2 by y2. x1 ৰ মান কিমান 1 ঘণ্টা 1 ঘণ্টা মান কি লিখি আমি 60 মিনিট আৰু y1 ৰ মান কিমান 510 কিলোমিটাৰ x2 মানে কিমান পালো আমি 140 মিনিট আমি কাৰ মান উলিয়াব লাগিব y2 ৰ মান cross multiply কৰিলো কি পালো 60 into y2 equal to 510 into 140 y2 equal to 510 into 140 by 60 0 0 cancel 2 ৰে কাটিলে কিমান বাৰ যাব 2 3 গুণ 6 2 7 গুণ 14 আকৌ 3 ৰে কাটিলে 3 গুণ 3 3 7 গুণ 21 আকৌ এটা 0 গতে কিমান হল 170 into 7 y2 equal to কিমান পালো 1190 প্ৰশ্নত কি কৈছিলে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব গতিকে 2 ঘণ্টা 20 মিনিটত 1190 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এতিয়া Question number 6 মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ দৌৰিব পাৰে আৰু গুৰপ্ৰীতে 9 মিনিটত 600 মিটাৰ দৌৰিব পাৰে ঘণ্টাত কোনে বেছি দৌৰিব পাৰে ইয়াতে মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ দৌৰিব পাৰে আমাক দিয়া আছে আৰু গুৰপ্ৰীতে 9 মিনিটত 600 মিটাৰ দৌৰিব পাৰে গতিকে আমি প্ৰথমতে উলিয়াব লাগিব গুৰপ্ৰীতে 1 ঘণ্টাত কিমান কিলোমিটাৰ দৌৰিব পাৰে 9 মিনিটত গুৰপ্ৰীতে দৌৰিব পাৰে 600 মিটাৰ গতিকে 1 মিনিটত গুৰপ্ৰীতে দৌৰিব পাৰে 600 by 9 মিটাৰ গতিকে 60 মিনিটত গুৰপ্ৰীতে দৌৰিব পাৰে 600 by 9 into 60 1 ঘণ্টাত গুৰপ্ৰীতে দৌৰিব পাৰে 4000 মিটাৰ ইয়া আমি কিলোমিটাৰলৈ কনভাৰ্ট কৰিব কি কৰিব লাগিব 4000 মিটাৰ যদি আমি 1000 এ হৰণ কৰি দিও কি হৈ যাব এটো কিলোমিটাৰ কিমান কিলোমিটাৰ 4 কিলোমিটাৰ মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ দৌৰিব পাৰে আৰু গুৰপ্ৰীতে ঘণ্টাত 4 কিলোমিটাৰ দৌৰিব পাৰে গতিকে আমাক কোনে ঘণ্টাত কোনে বেছি দৌৰিব পাৰে গতিকে উত্তৰটো কি হ'ব মেৰিয়ে বেছি দৌৰিব পাৰে গতিকে ঘণ্টাত মেৰিয়ে বেছি দৌৰিব এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি একেটা প্ৰশ্ন সমাধান কৰিলো বাকি থকা প্ৰশ্নবোৰ আমি পৰৱৰ্তী অংকত সমাধান কৰিম ধন্যবাদ